আজি বিটকইন প্ৰায় $66,000লৈকে আহি পাইছে আৰু মই সদায় কৈ আছোঁ যে আগন্তুক ভৱিষ্যতত বিটকইন কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত থাকিব, ইথেৰিয়াম ডাউন ট্ৰেণ্ডত থাকিব আৰু পৃথিৱীৰ প্ৰত্যেকটো মেজৰ ক্ৰিপ্ট'কাৰেঞ্চি আগন্তুক ভৱিষ্যতত ডাউন ট্ৰেণ্ডত থাকিব। আৰু সেইটো কথা আজি কোৱা কথা নহয় যে মই আগতে বহুতবাৰ কৈছিলোঁ, যোৱা নৱেম্বৰতে মই কৈছিলোঁ যে বিটকইন কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত আহিব, গতিকে আমি শ্বৰ্ট চেল কৰিম। আৰু ইয়াত দেখা পাইছে বিটকইন এই মুহূৰ্তত চলি আছে 66,500, যদিও অলপ আগত 66,000লৈকে আহি পাইছিলে, অলপমান বাউন্স কৰিছে, তথাপিও কিন্তু আগন্তুক সময়ত বিটকইন কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত থাকিব। আৰু ইয়াত লেভেল দেখুৱাইছে 62,000, ইয়াত ফিবনাচি ডিটেকশ্যন হৈছে আৰু MACD অলৰেডি ডাউন ট্ৰেণ্ড দেখাইছে, ইচিমকো ডাউন ট্ৰেণ্ড দেখাইছে। আৰু উইকলি টাইম ফ্ৰেমত আমি দেখিছোঁ বিটকইন 45,000লৈকে অহা সম্ভাৱনা আছে। ইয়াত ফিবনাচি ডিটেকশ্যন হৈছে, কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত আছে। এইটো সময়ত বিটকইন কোনেও বাই নকৰিব, অনলি শ্বৰ্ট চেল কৰক। আপুনি শ্বৰ্ট চেল কৰিলেহে প্ৰফিট কৰিব পাৰিব।